আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। কোনে কৈছিলে? আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে কৈছিলে। কিন্তু আজি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বাৰু হ'লনে? মাজত মাত্ৰ এটা নিশা আছে। আমাৰ মূল্যৱান ভোটটো দিয়া যাব কাইলৈ 9 তাৰিখ। লক্ষণীয় বিষয় এইটোৱে হৈছে যে আমি নতুন প্ৰজন্ম হৈ জুবিন দাৰ ন্যায় কথা ভাবি আমাৰ মূল্যৱান ভোটটো সঠিক জেগাত দিয়া যাবনে? বিশেষকৈ আজি মনটো অলপ বহুতখিনিয়ে বেয়া লাগি আছে, কাৰণ ভাবি আছিলোঁ মনতে ইলেকশ্যনৰ আগতেই জুবিন দাৰ ন্যায় হৈ যাব, কিন্তু আজিলৈকে ন্যায় নহ'ল। জুবিন দাই ন্যায় পাবনে? অসমততো কোনোবা এটা সত্তা নিশ্চয় আকৌ জন্ম ল'বই, এটা সত্তা বনিবই, কিন্তু আমাৰ জুবিন দাৰ ন্যায় পাবগৈনে? মনত ৰাখিব অসমবাসী ৰাইজ, জুবিন দাই আমাক বহুতে কিবা কিবি দি থৈ গৈছে, কি দিয়া নাই আমাক, কিন্তু আমি আজিলৈকে জুবিন দাক ন্যায় দিব পৰা নাই। আমাৰো ক্ষমতা আছে জুবিন দাক ন্যায় দিব পৰা। আমাৰ মূল্যৱান ভোটটোৱে আমাক জুবিন দাক ন্যায় দিব। জুবিন অনুৰাগীৰ কাৰণে এইকেইটা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে, এবাৰ চাই লওক। এয়া আমাৰ বৌ হয়, আজি যিহেতু কান্তি আছে। কি হাঁহি ফূৰ্তিভাৱে গৈছিল ছিংগাপুৰ, আৰু আমাৰ জুবিন দাক ঘূৰাই পঠাইছে কফিনটোত। চাওক অসমবাসী ৰাইজ, এইখিনি আমি পাহৰিব নালাগে। সেই সময়টো কেনেকুৱা আছিলে অসমৰ, আৰু এইখিনিয়ে আমি নতুন প্ৰজন্ম, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। যিটো নেকি জুবিন দাই কৈছিলে, সঁচাই আমি দেশ সলাব পাৰিমনে? প্লিজ এই ভিডিঅ'টো জুবিন অনুৰাগীয়ে যদি চাই আছে, আৰু এজন জুবিন অনুৰাগীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি পঠাই দিব। আকৌ লগ পাম মা আছাম ব্লগ চেনেলৰ সৈতে।